এইটো আমি কোনো পদ্ধতিতেই নামানো। গণতন্ত্ৰ আমি ৰক্ষা কৰিবই লাগিব, সংবিধান আমি চলিবই লাগিব। আজি যিজন মুখ্যমন্ত্ৰী সংবিধানৰ শপত খাই সকলো জাতি জনগোষ্ঠীৰ সমন্বয় সমবিকাশ আৰু সমমৰ্যাদাৰে তেওঁ নেতৃত্ব প্ৰদান কৰিব বুলি কৈছিল, এই কথাটো আজি স্পষ্টভাৱে প্ৰমাণ হৈছে যে তেওঁ মিছাৰ আশ্ৰয় লৈছিল। আৰু যিজন মানুহে সংবিধানৰ শপত খাই মিছাৰ আশ্ৰয় ল'ব পাৰে বিশ্বৰ বুকুত, ইয়াতকৈ আৰু মিছৰীয়া মুখ্যমন্ত্ৰী ৰাজনৈতিক নেতা বিশ্বৰ বুকুত নাই। যেহেতু আমাক বাৰম্বাৰ মানা কৰাৰ পিছতো আমি এইখন জেগাত আমি ভূমি আছো, কিয়নো আমাৰ বহুত সেইসকল বিজনেছৰ বিষয়, গতিকে যদি পাৰে আপোনালোকে অলপ ইফালে আহিবৰ বাবে চেষ্টা কৰিব। মই এতিয়া আমি অনুৰোধ জনাম অধ্যক্ষ সংখ্যালঘু ছাত্ৰী ইউনিয়ন নামচুৰ বিলাসীবাৰ জিলা সমিতিৰ উদ্যোগত আজি যি গণবিক্ষোভ কাৰ্যসূচীৰ মুখ্য অতিথি তথা সংখ্যালঘু জনগণৰ বজ্ৰকণ্ঠ শ্ৰদ্ধাৰ সন্মানীয় সভাপতি ৰেজাউল করিম ডাঙৰীয়া, আসসালামু আলাইকুম, নমস্কাৰ। সন্মানীয় মোৰ অতি শ্ৰদ্ধাৰ এই প্ৰতিবাদী সভাত উপস্থিত থকা দুৰ্ভগীয়া চৰকাৰৰ অন্যায়ৰ বলি হোৱা প্ৰতিজন দুৰ্ভগীয়া পৰিয়ালৰ মোৰ অতি শ্ৰদ্ধাৰ অভিভাৱক, মাতৃসকল, পিতৃ সমতুল্য বয়োজ্যেষ্ঠ ব্যক্তিসকল, আমচুৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টাকে আদি কৰি আমচুৰ সমূহ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া, বিলাসীপাৰা জিলা সমিতিৰ সমূহ বিষয়ববীয়া, বিভিন্ন জিলাৰ পৰা অহা আপোনালোকৰ এই দুখৰ সময়ত আপোনালোকৰ সংগ দিবৰ কাৰণে অহা বিভিন্ন জিলাৰ পৰা অহা আমাৰ কেন্দ্ৰীয় প্ৰতিনিধিসকল, জিলা প্ৰতিনিধিসকল আৰু মোৰ অতি শ্ৰদ্ধাৰ অঞ্চলবাসী ৰাইজ আৰু আজিৰ এই প্ৰতিবাদস্থলীত আমাক সহযোগ কৰা ধুবুৰী জিলা প্ৰশাসন আৰু সাংবাদিক বন্ধুসকল, আজি আমি এই প্ৰতিবাদ সুখত কৰা নাই। এই প্ৰতিবাদ কৰিছো যে ভাৰতবৰ্ষৰ মাটিত অসমৰ বুকুত গণতন্ত্ৰ বলম্বিত হৈছে, সংবিধানক ধ্বংস কৰা হৈছে, তাৰ নেতৃত্বত কৰা হৈছে ৰাইজে নিৰ্বাচন কৰি দিয়া ভাৰতীয় সংবিধানৰ শপত লোৱা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত গণতন্ত্ৰক কবৰ দিয়া হৈছে, সংবিধানক ধূলিসাৎ কৰি দিয়া হৈছে। এইটো আমি কোনো পদ্ধতিতেই নামানো। গণতন্ত্ৰ আমি ৰক্ষা কৰিবই লাগিব, সংবিধান আমি চলিবই লাগিব। আজি যিজন মুখ্যমন্ত্ৰী সংবিধানৰ শপত খাই সকলো জাতি জনগোষ্ঠীৰ সমন্বয় সমবিকাশ আৰু সমমৰ্যাদাৰে তেওঁ নেতৃত্ব প্ৰদান কৰিব বুলি কৈছিল, এই কথাটো আজি স্পষ্টভাৱে প্ৰমাণ হৈছে যে তেওঁ মিছাৰ আশ্ৰয় লৈছিল। আৰু যিজন মানুহে সংবিধানৰ শপত খাই মিছাৰ আশ্ৰয় ল'ব পাৰে বিশ্বৰ বুকুত, ইয়াতকৈ আৰু মিছৰীয়া মুখ্যমন্ত্ৰী ৰাজনৈতিক নেতা বিশ্বৰ বুকুত নাই, বিশ্বৰ বুকুত নাই। মই এটা কথা স্পষ্ট কৰি দিব বিচাৰিছো, উজনিৰ পৰা নামনি, মধ্যৰ পৰা বৰাক উপত্যকালৈ এটা ভুল মেছেজ দিয়া হয় যে আমচুৱে উচ্ছেদৰ বিৰোধিতা কৰিছে। মই স্পষ্টকৈ কৈছো, আমচুৱে উচ্ছেদৰ বিৰোধিতা কৰা নাই, কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাছি বাছি অমানৱীয়ভাৱে সংবিধান বহিৰ্ভূতভাৱে যি ধৰ্মীয় সংখ্যালঘুসকলক অন্যায়ভাৱে ভাৰতীয় নাগৰিকক উচ্ছেদ কৰিছে তাৰ বিৰোধিতা আমি কৰিছো। আৰু এসময় কৰি তাত যদি কোনোবাই ৰেজাউল করিম বা আমচুৰ কৰ্মকৰ্তাক যদি কয় যে সন্দেহজনকৰ দালাল বাংলাদেশ বিলাসীপাৰা ধুবুৰীত কৈ গৈছো, ধুবুৰীত বহুতে ভাবে যে ধুবুৰীটো বাংলাদেশৰ লগত থাকি এই ধুবুৰীৰ মাটিত মই কৈ গৈছো। ৭১ চনৰ পিছত যদি মই বেলেগত নাযাওঁ, এখোজ আগুৱাই গৈ কৈছো, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি মেচিন লগাই দিয়ক। ৭১ পিছত যদি এজন মুছলমান বাংলাদেশী দেখুৱাই দিব পাৰে, আপুনি খেদিব নালাগে, পলায়ন কৰি বাংলাদেশ পৰা আমচুৱে পাৰ কৰাই দিয়ে, বাংলাদেশ পৰা পাৰ কৰাই দিব। বাংলাদেশী লক্ষ্য আমি নহয়, বাংলাদেশী লক্ষ্য আমি নহয়। অসমৰ অসমীয়া ৰাইজে ধুবুৰীৰ পৰা শদিয়ালৈকে হয়তো আজি বুজি পোৱা নাই। মই এই ধুবুৰীৰ মাটিত কৈ গৈছো, ২০ বছৰ পিছত
ধুবুৰী জিলা আয়ুক্তগৰাকীও বুজি পাব, আৰক্ষী অধীক্ষকগৰাকীও বুজি পাব, উজনি অসমত সন্দেহজনক বাংলাদেশী বুলি খেদি ফুৰা মানুহখিনিও বুজি পাব যে হিমন্ত বিশ্ব শৰ্মা হৈছে ভাৰতবৰ্ষৰ বুকুত ১ নম্বৰ বাংলাদেশীৰ ৰক্ষক। ১ নম্বৰ বাংলাদেশীৰ ৰক্ষক। মইতো বুকুৰ ডাকছে কৈছো ৭১ৰ পিছত এজন মুছলমান অসমত থাকিবলৈ নিদিওঁ। কিন্তু কোনো মানুহে ভাৰতীয় নাগৰিকক সন্দেহজনক ক'ব, সন্দেহজনক কি অৰ্থ? বিদেশী এজন মানুহ ভাৰতীয় নাগৰিক তাক বিদেশী সন্দেহজনক ক'ব, তাক প্ৰতিবাদ কৰিব নোৱাৰিব, তাক কথা ক'ব নোৱাৰিব, সেইটো কেতিয়াও হ'ব নোৱাৰে। মই স্পষ্টকৈ কৈছো, এই সভাতো মই চেলেঞ্জ কৰিছো ধুবুৰী জিলাৰ কিমান মেচিনাৰী লগাব লাগে। প্ৰফুল্ল কুমাৰ মহন্তই মেচিনাৰী লগোৱা নাছিল। আমাৰ মানুহ হিয়াৰিং দিব যায় লাইনত গৈ আমাৰ মাতৃসকল ডেলিভাৰী হোৱা নাছিল, আমাৰ মানুহৰ মৃত্যু হোৱা নাছিল। এনআৰচিৰ কাম হ'বলৈ যায় গাড়ী এক্সিডেণ্ট হৈ শিৱসাগৰত যোৱাৰ সময়ত আমাৰ মানুহৰ মৃত্যু হোৱা নাছিল। ধুবুৰীৰ মানুহ তিনিচুকীয়াত যাই হিয়াৰিং দিয়া নাছিল। আমি ১০০ বাৰ হিয়াৰিং দিছো। আমি ভাৰতীয় নাগৰিক। এটা ভাৰতবৰ্ষৰ গণতান্ত্ৰিক দেশ এখনক এটা শ্ৰেণীৰ মানুহক সদায় নাগৰিকত্বৰ প্ৰমাণ দিব লাগিব। আৰু তুমি কা বলবৎ কৰি লাখ লাখ বাংলাদেশী লৈ আহিবা, এইটো হ'ব পাৰে নেকি? আজি দুদিন আগত মই উচ্ছেদৰ কথাটো 5 মিনিট পিছত আহিম। কথাটো বুজি পাইছে? কথাটো আমি মেছেজটো দিব লাগিব নামনিৰ পৰা উজনি অসমলৈকে। আপোনালোকে দুদিন আগত দেখিছে নাই? আমিতো বহুতেই ভাগ হৈ গৈছো। গৰিয়া মৰিয়া দেশী যোদ্ধা আমি ভাগ। মই ধুবুৰীৰ মাটিত কৈ গৈছো, ময়ো এজন গৰিয়া মাতৃৰ গৰ্ভত জন্মগ্ৰহণ কৰা সন্তান। ময়ো এজন গৰিয়া মাতৃৰ গৰ্ভত জন্মগ্ৰহণ কৰা সন্তান। মোৰ মাৰ যদি এটা চাল আগত যায় হয়তো ট্ৰাইবেল বংশধৰ ওলাব। আৰু সেইজন মানুহে আমি কি কৈছো, আমি মানৱতাৰ পক্ষত কথা কৈছো। য'তে অন্যায় হৈছে অন্যায়ৰ পক্ষত কথা কৈছো। আজি যদি ইয়াত দেশী কোনো ভাই বিপদত পৰে, কোনোবাই যাওক বা নাযাওক, শতকম সংখ্যালঘু ছাত্ৰী ইউনিয়ন আমচুৰ পতাকা লৈ সন্মুখৰ পৰা নেতৃত্ব বহন কৰিব। আমচুৱে কেতিয়াও সংখ্যালঘুৰ মদত দিব নাই। আমি সংখ্যাগুৰুক বেয়া নাপাওঁ, নিজৰ মাকক ভাল পাওঁ বুলি আমি কেতিয়াও আনৰ মাকক ঘৃণ নকৰো। মই যেনেকুৱা ৰেজাল্ট কৰি মোৰ মাকক শ্ৰদ্ধা কৰো, মোৰ বন্ধু মৃণাল কলিতা তাৰ মাকক মই সমানে শ্ৰদ্ধা কৰো, তাৰ মাকক মই মাতৃ হিচাপে গণ্য কৰো। এইটোৱে হৈছে আদৰ্শ ইছলামৰ, এইটোৱে আদৰ্শ মুছলমানৰ, এইটোৱে আদৰ্শ হৈছে আমাৰ আমচু। আমি কেতিয়াও কাৰো লগত বিভাজনৰ ৰাজনীতি কৰা নাই। মুখ্যমন্ত্ৰীয়ে চাইছে আজি বহুতে আমাৰ মাজত বিভাজন কৰিছে। আমি কোৱা নাই যে কোনোবাই বাংলাদেশীৰ পক্ষ ল'ব লাগে। আজি যেতিয়া দেশী ভাইসকলৰ আজি গৰিমুৰাৰ দুজন ধুবুৰীৰ দুজনকে মহিলাক যেতিয়া বাংলাদেশ বৰ্ডাৰ পুছবেক কৰি থৈ অহা হ'ল, তেতিয়া সেইসকল নেতা ক'ত গৈছিল? কিন্তু মই সন্মুখৰ পৰা চিঞৰিছো যে এইসকল ভাৰতীয়, এইসকলক মুখ্যমন্ত্ৰীয়ে চাৰ্টিফিকেট দিয়া খিলঞ্জীয়া। 100 বাৰ চিঞৰি আজি চৰুৱা কথাত উচ্ছেদ হৈছে। মুখ্যমন্ত্ৰী যোৱাকালি বিটিএম কি কৈছে, মইতো গৰিয়া মৰিয়া যোদ্ধাসকলক মাতি দিয়াৰ কথা কোৱা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়া নিউজ নাচায়, মিনিটে নিউজ চায়। যেতিয়া লখিমপুৰৰ সেই ভণ্টিগৰাকীয়ে কৈছিল যে মই বাঘ হাজৰিকাৰ বংশধৰ, মই বাঘ হাজৰিকাৰ পৰিণতি, মুখ্যমন্ত্ৰী দেখা নাই। মাত্ৰ 16 ঘৰত মুখ্যমন্ত্ৰীয়ে সংস্থাপন দিলে, বাঘ হাজৰিকাৰ পৰিণতিকো তেওঁলোকে সংস্থাপন নিদিলে। তাৰ মানে বুজা যায় শদিয়াৰ পৰা ধুবুৰীলৈকে মুখ্যমন্ত্ৰীৰ এটাই টাৰ্গেট হৈছে ধৰ্মীয় সংখ্যালঘু মুছলমানসকল। আজি নুবুজিলেও কাইলৈ আমি বুজি পাম। মুখ্যমন্ত্ৰী যোৱাকালি মই আপোনালোকে টিভিত চাইছিলে না মই নাজানো, তাতে কি কৈছে যে বেংগলী, বিহাৰী, মাৰৱাৰী, খ্ৰীষ্টান, জৈন, হিন্দু, বড়ো কোনো মানুহৰ ভূমিৰ সমস্যা নাই। কিয় মুখ্যমন্ত্ৰীয়ে তাতে নকল যে দেশী ভাইসকলৰ ভূমিৰ সমস্যা নাই? কিয় নকলে? তাৰমানে আমাৰো শক্তিটো ডিভাইড কৰিব বিচাৰিছে। আমি কোৱা নাই যে কোনো দেশী ভাই বাংলাদেশীৰ পক্ষ লওক, কোনো বংগীয় মূলৰ মুছলমানে বাংলাদেশীৰ পক্ষ লওক। বাংলাদেশীৰ পক্ষ ল'ব? বাংলাদেশীৰ পক্ষ ল'ব আপোনালোকে? নিজে থাকিবলৈ ঠাই নাই, আমাৰ। আমি আৰু বিদেশৰ পৰা মানুহ আনিবলৈ আমি ঠাই দিম। মই সেইকাৰণে স্পষ্ট কৰিছো, অসমত যদি এখন বাংলাদেশী মুক্ত অসম বিচাৰে, বাংলাদেশীক যদি বাংলাদেশ পঠিয়াব বিচাৰে, একমাত্ৰ অসমৰ মুছলমানসকলে অন্তৰেৰে বিচাৰে। আৰু যিসকলে আমাক সন্দেহ কৰি আমাক সন্দেহজনক বাংলাদেশী কয়, তেওঁলোকে বাংলাদেশী বৰপিৰা পাৰি দি আছে। আমি বাংলাদেশী ৰক্ষণাবেক্ষণ দিছো, শেখ হাসিনা को प्रधानमंत्री मोदी डांगरिया, मोदी जी यार जवाब दीजिए
शेख हसीना को क्यों अपने दिल्ली में बैठा के रखा है? बांग्लादेशी प्रीति किसका पास है? कोई मुसलमान ने नहीं रखा है। बांग्लादेशियों को इंडिया में जगह कौन दिया है? मोदी जी ने दिया है। ये हिमंत विश्व शर्मा आप भी जान लीजिए, आपका प्राइम मिनिस्टर बांग्लादेशी को आप इंडिया में जगह दे रहा है। हम लोग नहीं, हम लोग बांग्लादेशी के खिलाफ बांग्लादेश जाना पड़ेगा। ये बात सही है। हमारे कथा स्पष्ट, बांग्लादेशी नामक কোনো অন্যায় অত্যাচার হবলৈ দিয়া নহব। আমি স্পষ্টকে কৈছো। গতিকে এই ধৰণৰ উজনি অসমত এটা মেছেজ দিয়া হয়, আরে ভাই মিয়া কোনো জাতিয়ে নাই, মিয়া এটা সন্মানীয় শব্দ। আপনি ইউপি, বিহার, গুজরাট, বেঙ্গল চলে যাব, কৈ দিয়ে মিয়া ভাই কেঁচা হয়, আপ কেঁচা হয় নাই? আমাৰ জনম মানুহলৈকে মিয়া, আৰু তেওঁলোকে লুংগি দাড়ি পিন্ধা মানুহ দেখিলেই বংগীয় মূলৰ ভাষা কলেই মিয়া মিয়া বুলি তেওঁলোকে আমাক তুচ্ছ তাচ্ছিল্য কৰে। এটা কথা ধুবুৰীৰ মাটিত কৈ গৈছো, মুখ্যমন্ত্ৰীয়ে অসমীয়া জাতি ভাঙিব বিচাৰিছে, মুখ্যমন্ত্ৰীয়ে অসমীয়া জাতিক ধান মান কৰিব বিচাৰিছে, আৰু যাক আপুনি মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰিছে 10 বছৰ পিছত অসমীয়া জাতিক যদি ধৰি ৰাখে এই মিয়াসকলে ধৰি ৰাখিব, এই মিয়াসকলে অসমীয়া জাতিক ধৰি ৰাখিব। এইটো স্পষ্ট। গতিকে আজি আমি কিহৰ কাৰণে ধৰ্ণা দিছো? আজি চৌৰা বাক্ৰা চিৰাপুৰা উচ্ছেদ হৈছে। মই মুখ্যমন্ত্ৰীক বাৰে বাৰে আহ্বান জনাই আহিছো যে আমি শান্তিপূৰ্ণ আলোচনা বিচাৰো, মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি উচ্ছেদ কৰাৰ আগত মানসিক সংস্থাপনৰ ব্যৱস্থা কৰক। আপোনালোকৰ আপত্তি থাকিব তেতিয়া? বসুন্ধৰা 1, 2, 3 আপোনালোকে মাটি দি দিয়ক। আমি বিচৰা নাই 50 বিঘা 60 বিঘা মাটি, আমাক এটুকুৰা থকাৰ মাটি দিলেই হ'ল। আমি যেহেতু গৰাখহনীয়া 30 লাখ মানুহ 1950 চনৰ আজিৰ তাৰিখলৈকে আজি ব্ৰহ্মপুত্ৰৰ কবলত পৰি গৃহহীন হৈছে। সেই মানুহখিনিক সংস্থাপন দিয়াৰ দায়িত্ব কাৰ? চৰকাৰৰ হয় নে নাই? চৰকাৰৰ হয় নে নাই? মুখ্যমন্ত্ৰীয়ে যদি আজি বসুন্ধৰা 1, 2, 3 মানুহখিনিক মাটি দিলেহেঁতেন আজি আমি এনেকুৱা জনসভা কৰিব লাগিলেহেঁতেন, কিন্তু তেওঁ নিদিয়ে। তেওঁ সদায় পিছফালৰ পৰা কাপোৰ ঘৰ দৰে আক্ৰমণ কৰে। মই মুখ্যমন্ত্ৰীক কৈছো ফ্ৰণ্ট লাইনৰ পৰা আহক, আলোচনা কৰক। আলোচনাৰ জৰিয়তে যিটো সমস্যাৰ সমাধান কৰিব পাৰি সেইটো আপুনি পুলিচ লগাই উন্নত দূৰত্বৰ পৰা মানুহক গুলীয়াই হত্যা কৰি আপুনি কেৱল মাত্ৰ 26ৰ গাদী দখল কৰিব পাৰিব, কিন্তু ৰাতি শান্তিত আপুনি শুই থাকিব নোৱাৰে। পৃথিৱীৰ কোনো ৰজাই প্ৰজাৰ মুখৰ ভাত কাঢ়ি লৈ, পৃথিৱীৰ কোনো ৰজাই কোনো মাতৃৰ মুখৰ ভাত কাঢ়ি লৈ, কোনো শিশুৰ মাকৰ দুগ্ধ কাঢ়ি লৈ কোনো মানুহে শান্তিত শুই থাকিব পৰা নাই। এই কথাটো মুখ্যমন্ত্ৰীয়ে জনা উচিত। আজি আপুনি আমাৰ ঘৰ ভাঙিছে, আমাৰ মাতৃসকলৰ মুখৰ ভাত কাঢ়ি লৈছে, বৃদ্ধা পিতৃ মাতৃসকলক আপুনি আত্মঘাত কৰিছে, চকুলো বোৱাই দিছে, কিন্তু আপুনি মাৰি শেষ কৰিব নোৱাৰে। হিটলাৰে ইহুদীসকলক মাৰি শেষ কৰিব পৰা নাই, আৰু ইহুদীসকল আজি বিশ্বৰ উন্নতমানৰ দেশবিলাকৰ টপ মোষ্ট ব্ৰেইন হৈ আছে। আজি আপুনি যিমানেই মাৰিব, যিমানেই অত্যাচাৰ কৰিব, সিমানেই আমি গণতান্ত্ৰিকভাৱে সংবিধানক বিশ্বাস কৰি কলমৰ জৰিয়তে আমি যুদ্ধ চলাই আমি মানুহ হিচাপে অসম তথা ভাৰতবৰ্ষক বিশ্বৰ দৰবাৰত চিনাকি দিবৰ কাৰণে আমি আগবাঢ়ি যাওঁ। আমাৰ কোনো মানুহক দমন কৰি ৰাখিব নোৱাৰে। ইতিহাস সাক্ষী আছে, ইতিহাস সাক্ষী আছে। ইতিহাসে যিদিনাখন আমাৰ ভাগ্যৰ পৰিৱৰ্তন আৰম্ভ কৰিব, মুখ্যমন্ত্ৰী নিচিনা 25টা 50টা আহিলেও আমাৰ ভাগ্যক আপুনি ৰখাব নোৱাৰে। আজি মই মুখ্যমন্ত্ৰী বাৰে বাৰে কৈছো যে আপুনি, আমি মেমৰেণ্ডাম দি আছো, আমি ডিচিক জনাই আছো যে এইসকল মানুহক মাটি ক'ত দিয়ে, মাটি দিয়া হ'ব, ক'ত দিয়ে? আপোনাৰ সেই চৰৰ 2 চাইডে ব্ৰহ্মপুত্ৰ নদী, তাৰ মাজত মানুহ থাকিব লাগে, হয় নাই? মই মুখ্যমন্ত্ৰীক আহ্বান জনাইছো, য'ত আপুনি মাটি দিব বিচাৰিছে ধুবুৰী জিলাৰ আয়ুক্তগৰাকীক, আৰক্ষী অধীক্ষকগৰাকীক আৰু আপোনাৰ 2জন কেবিনেট মিনিষ্টাৰক আপুনি সেই মাটিত 6 ঘণ্টা সময় জীৱন নিৰ্বাহ কৰিব দিয়ক। আমি 600 বছৰ থাকিবৰ কাৰণে প্ৰস্তুত আছো, 600 বছৰ থাকিবৰ কাৰণে প্ৰস্তুত আছো। এই ভূমি আমাৰ দিব লাগিব, আমি ভাৰতীয় নাগৰিক, আমি বিচৰা নাই। মুখ্যমন্ত্ৰীয়ে কয় সংখ্যালঘুসকলে 600-700 বিঘা মাটি দখল কৰিছে। পৃথিৱীত কোনো মুছলমান দেখিছো নেকি কোনো মুছলমানে 600-700 বিঘা মাটি দখল কৰে? উৰিয়াম ঘাটত ড্ৰোন লগাই দেখাই দিয়ে তই কিমান তামোল বাগান কৰিছে। মই মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰিছো, তামোল বাগান কাৰ কাৰ আছিল একবাৰ হোৱাইট পেপাৰ যোগে ৰাজহুৱা কৰক না, আমি জানিব বিচাৰিছো। অসমৰ ৰাইজে জানিব বিচাৰিছে তামোল বাগান কাৰ কাৰ। উৰিয়াম ঘাটত বাছি বাছি ধৰ্মীয় সংখ্যালঘুক উচ্ছেদ কৰা হ'ল, কিন্তু সেই
সোনাই ৰূপা অভয়াৰণ্য তেজপুৰত সোনাই ৰূপা অভয়াৰণ্যত অশোক সিংগাল ডাঙৰীয়া পদ্ম হাজৰিকাই প্ৰায় 40,000 মানুহক তাত বহাইছে। তাত বুলডোজাৰ চলাবৰ সাহস মুখ্যমন্ত্ৰী নাই। মুখ্যমন্ত্ৰী নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়া এই কাৰণে নাই যে মুখ্যমন্ত্ৰী ডাঙৰীয়া তাত হাত দিলে এদিনাখনত দিছপুৰত থাকিব নোৱাৰিব, আৰু সংখ্যালঘুক হাত দিলে সংখ্যালঘুৱে মানে মাৰ খাব চলি থাকিব। এইটো সহ্য আমি নকৰো। আমাৰ স্পষ্ট কথা, গণতান্ত্ৰিক আন্দোলন আলোচনা হওক, জিলা আয়ুক্তৰ আলোচনা হওক, আমি মাটি খালী কৰি দিম, কিন্তু আমাৰ ল'ৰা ছোৱালী লৈ থাকিবৰ কাৰণে সুবিধা কৰি দিব লাগিব। দিব লাগিব নাই? আমি চৰকাৰী মাটিৰ যদি হিচাপ লোৱা যায়, বিজেপি দলৰ মন্ত্ৰী এমএলএ, বিজেপি দলৰ লিডাৰ বিলাকে হাজাৰ বিঘা মাটি দখল কৰি আছে। মুখ্যমন্ত্ৰীৰ নজৰত নাই, নিশ্চিতভাৱে আছে। গতিকে চিৰাকুটা, চৰুৱা বাখৰা অঞ্চলকে কৰি অসমৰ বিভিন্ন প্ৰান্তত যি অমানৱীয় উচ্ছেদ কৰা হল, এই উচ্ছেদৰ আমি তীব্ৰ বিৰোধিতা কৰিছো, আৰু প্ৰতিজন ভূমিহীন মানুহক উচ্ছেদিত পৰিয়ালক ক্ষতিপূৰণ নিদিয়ালৈকে আমচুৰ এই সংগ্ৰাম অব্যাহত থাকিব। আজি আমি একত্ৰিত ইয়াত হৈছো, ইয়াত চৰুৱা ভাটিয়া উজানি দৰিয়া মৰিয়া কোনো কথা নাই। যোন মানুহ হিন্দু হওক মুছলমান হওক, যাকে অমানৱীয় উচ্ছেদ কৰিব তাতে আমচুৱে প্ৰতিবাদ সাব্যস্ত কৰিব। প্ৰতিবাদ সাব্যস্ত কৰিব। আমি জাতি ভেদ ধৰ্ম নিবিচাৰো। আমি শংকৰদেৱ, আজানবাগীৰ গুৰুজনা, মাধৱদেৱ গুৰুজনা, আমাৰ এই গুৰুজনাৰ আদৰ্শৰে সেইখন অসম আমি বিচাৰো। আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হিন্দু আৰু মুছলমানৰ অসম আমি নিবিচাৰো। বিচাৰে নেকি আপোনালোকে? আমি মানো, কাৰণ মই মুছলমান যুৱক হিচাপে মই বিশ্বাস কৰো, যদি মই ভাল মানুহ হ'ব নোৱাৰো, মই কেতিয়াও ভাল মুছলমান হ'ব নোৱাৰে। যদি কোনো হিন্দু ভাই ভাল মানুহ হ'ব নোৱাৰে, ভাল হিন্দু হ'ব নোৱাৰে। এইটো স্পষ্ট। গতিকে আমাৰ দাবী হৈছে প্ৰতিজন উচ্ছেদিত পৰিয়াল সংস্থাপিত হ'ব লাগিব। পাট্টাৰ মাটিত যিসকলে আছে তেওঁলোকক কোনো ধৰণৰ উচ্ছেদ কৰিব নোৱাৰিব। আলোচনাৰ জৰিয়তে সমস্যাৰ সমাধান আমি বিচাৰিছো। আলোচনাৰ জৰিয়তে সমস্যাৰ সমাধান বিচাৰিছো। লগতে মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কয় সংখ্যালঘু ৰাইজৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষিত হ'ব লাগে। বৰ্তমান কয় নাই, এইজন মুখ্যমন্ত্ৰীয়ে আমাৰ 7,000 ছাত্ৰ ছাত্ৰীক আজি 4 বছৰৰ পৰা উচ্ছেদ কৰি স্কুলৰ পৰা বঞ্চিত কৰিছে। সব কিমান ভয়ানক কথা। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছো, যদি মুছলমানক আপুনি শিক্ষিত কৰিব বিচাৰে, মাত্ৰ 10জন উচ্ছেদিত ল'ৰা ছোৱালীক আপুনি পঢ়াই মানুহ কৰি দেখুৱাই দিয়ক যে আপুনি মিছলীয়া নহয়, আপুনি যি কয় তাকেই কৰে। আপুনি সংখ্যালঘু বিৰোধী নহয়, আপুনি মুছলমান বিৰোধী নহয়। এইটো কথা ধুবুৰীৰ মাটিত কৈ গৈছো যে তেওঁ একমাত্ৰ উদ্দেশ্য হৈছে অসমত অসমীয়া জাতি নাৰাখি হিন্দু মুছলমান ৰাখি 26ৰ বৈতাৰণি পাৰ হ'ব বিচাৰিছে। 26ৰ বৈতাৰণি পাৰ হ'ব। বৈতাৰণি আপুনি পাৰ হওক, আপুনি ৰজা হওক, কিন্তু প্ৰজাক যিটো অত্যাচাৰ আপুনি কৰি আছে, পৃথিৱীততো ৰাইজে ইয়াৰ বিচাৰ ল'বই। নেদেখা যে আছে আল্লাহ, গড, ঈশ্বৰ, ভগৱান আছে, তেওঁলোকেও কিন্তু আপোনালোকৰ বিচাৰ ল'ব। এটপাল চকুৰ পানীৰ হিচাপ কিন্তু ল'ব। এটপাল হিচাপ চকুৰ পানী ল'ব। গতিকে মই বেছি সময় নলওঁ। মই কেৱল মাত্ৰ এটাই আহ্বান জনাইছো, এই মুহূৰ্তত অসমৰ কোনো সংখ্যালঘু ৰাইজৰ লগত কোনো নেতা নাই। চাহে কংগ্ৰেছ কওক, চাহে ইউডিএফ কওক, চাহে ৰাইজৰ দল কওক, চাহে এজিপি কওক, বিজেপিটো আমাক মাৰি আছে। কোনেও আমাৰ লগত আন্তৰিকতাৰে এতিয়ালৈকে আমাৰ এই সমস্যা সমাধানৰ কাৰণে যুঁজ দি থকা নাই। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি ইমান অত্যাচাৰ কৰাৰ পিছত আজি 30জনকে সংখ্যালঘু বিধায়ক আছে, একেলগে ৰাজপথত বহিব পৰা নাই। এইটো হিচাপ আমি সংখ্যালঘু ৰাইজে যেতিয়া সিদ্ধান্ত লওঁ যে আমি যদি ব্ৰহ্মপুত্ৰৰ ওচৰত যাব লাগে, তোমালোককো ব্ৰহ্মপুত্ৰৰ ওচৰত লৈ যাম, দিছপুৰত লৈ যোৱা নহয়। গতিকে মই বিশেষকে বেলেগৰ কথা মই ক'বলৈ নাযাওঁ। বিশেষকে সংখ্যালঘুৰ ত্ৰাণকৰ্তা বুলি ভবা কংগ্ৰেছ, এআইডিএফসকলে নাখাই আছে। মানুহ ৰাস্তাত থাকে যিৰ বলত, আৰু এই বিপদৰ সময়ত যদি মই বেলেগক দোষাৰোপ কৰো, মুছলমান যিকেইটা বিধায়ক আছে তেওঁলোকে যদি সঠিক শুদ্ধভাৱে এই মাতৃসকলক, এই বৃদ্ধা পিতৃসকলক নেতৃত্ব দি যদি উচিত ন্যায় হিমন্তৰ পৰা কাঢ়ি আনি দিব নোৱাৰে,
তেনেহলে তাৰ পৰিণাম 26ত ভুগিব লাগিব। যদি দেওবৰত শইকীয়া ডাঙৰীয়া দেউৰীয়াৰ নেতৃত্ব আমি আপোনালোকৰ পৰা বিচাৰিছো, কেতিয়া কথা কব, কেতিয়া ৰাজপথত ওলাব, কেতিয়া ন্যায় প্ৰদান কৰিব। এই মুহূৰ্তত সেইকাৰণে কৈছো যে আমি এই মুহূৰ্তত কোনো দলমল নাই। যেতিয়াই গণতান্ত্ৰিকভাৱে আমচুৱে আন্দোলন কৰে দল জীয়াই থাকিব, জাতীয় যদি জীয়াই নাথাকে মই জীয়াই থাকিব লাভ আছে নেকি? যদি হিমন্ত বিশ্ব শৰ্মাই মাৰি আছে আৰু আপোনালোকে নীৰৱতা অৱলম্বন কৰিব, তাৰ মানে হিমন্ত বিশ্ব শৰ্মাৰ আপোনালোকে একেই নেকি? একেই বুজি আমি। গতিকে মই স্পষ্টভাৱে অসমৰ সংখ্যালঘু ৰাইজক আহ্বান জনাইছো, আমচুৰ আন্দোলন সংবিধান ৰক্ষাৰ আন্দোলন, আমচুৰ আন্দোলন গণতন্ত্ৰ ৰক্ষাৰ আন্দোলন, আমচুৰ আন্দোলন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অন্যায়ভাৱে সংখ্যালঘুসকলক অসমৰ মানচিত্ৰৰ পৰা নিক্ষেপ কৰি বলডুজাৰ চলাই হত্যা কৰি যি অন্যায় কৰি আছে সেই অন্যায়ৰ বিৰুদ্ধে আন্দোলন। আমচুৱে কাৰো পকেটত নাই, আমচুৱে সদায় নিৰপেক্ষভাৱে এই সাধাৰণ ৰাইজৰ কাৰণে কথা কব। কব নাই? মই হাত জোৰ কৰি আপোনালোকক আহ্বান জনাইছো, আমচুৱে সমগ্ৰ ৰাজ্যজুৰি এই আন্দোলন ঘোষণা কৰিছে। আমি ধুবুৰীত কৰিছো 17 তাৰিখে, কলিয়াবৰত এই প্ৰতিবাদ হব, 31 তাৰিখে নগাঁৱত এই প্ৰতিবাদ হব। আমি সমগ্ৰ অসম জুৰি এই প্ৰতিবাদ সাব্যস্ত কৰি এই মানুহখিনিয়ে যেতিয়ালৈকে ন্যায় নাপাব তেতিয়ালৈকে যুঁজি যাম। তাত যদি মোৰ প্ৰাণটো যায়, মোৰ সতীৰ্থসকলৰ প্ৰাণ যায়, সেই প্ৰাণ দিবলৈ আমি প্ৰস্তুত আছো। আমাক ন্যায় লাগিব, আমাক ন্যায় লাগিব, আমাক ন্যায় লাগিব। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি দিছপুৰত বহি আছে, আজি এটা কথা মেছেজ লৈ যাওক, প্ৰতিটো অন্যায়ৰ জবাব গণতান্ত্ৰিকভাৱে শান্তিপূৰ্ণভাৱে আপোনাক দিয়া হব। আৰু যিদিনাখন সংখ্যালঘু ৰাইজক এই সভাবিলাক এনে কৰি থকা নাই, এই সভাবিলাক এইকাৰণে কৰি আছো, এটা দিনত এটা সময়ত সংখ্যালঘু ৰাইজৰ ন্যায় আৰু নিৰাপত্তাৰ স্বাৰ্থত আমি ৰাইজক ৰাজপথত আহিব দিম। সেইদিনাখন অসম স্তব্ধ কৰি দিয়া হব, অসম অচল কৰি দিয়া হব। এই লক্ষ্যৰ উদ্দেশ্যে অসমৰ সংখ্যালঘু ৰাইজৰ লগত আছো। আৰু ইয়াত মই জিলা আয়ুক্তগৰাকীক আহ্বান জনাইছো, বহুত উচ্চে আপুনি কৰিলে সেইখিনি সংস্থাপনৰ ব্যৱস্থা কৰক, সেইখিনি তিৰপল টানিবলৈ আহিব। আপোনালোকৰ ল'ৰা ছোৱালীও আছে, আপোনালোকৰ ল'ৰা ছোৱালী এচি ৰুমত আছে, আৰু আমাৰ ল'ৰা ছোৱালী তিৰপলৰ তলত আছে। মানৱতা কম ৰাখক, হিমন্ত বিশ্ব শৰ্মা চিৰদিন নাথাকে। জিলা আয়ুক্ত হওক, আৰক্ষী অধীক্ষক হওক, আপুনি চৰকাৰৰ কথা মতে এই মানসিক যি অন্যায় কৰি আছে, কোনোবাই কিবা বিচাৰ নকৰিলেও সুপ্ৰিম কোৰ্টত টানি লৈ যোৱা হব। আমচুৰ ফালৰ পৰা হিমন্ত বিশ্ব শৰ্মা কিন্তু চিৰজীৱন কিন্তু মুখ্যমন্ত্ৰী হৈ নাথাকে, এই কথাটো প্ৰশাসনৰ ৰাইজে বুজি লওক। আৰু এটা কথা কওঁ, আৰু অধিক মাটি অধিগ্ৰহণৰ বাবে চিন্তা কৰি আছে, আদানীক দিব। আদানী অসমৰ একদম তাৱৈ, আদানী তাৱৈ হৈ গৈছে অসমৰ। অসমীয়া জাতিৰ মূল কাণ্ডাৰী, অসমীয়া জাতিৰ মানুহ মৰি আছে, মাটি নাই। আদানীক মাটি কি কাৰণে দিব জানে? আদানী দিল্লীত प्रधानमंत्री कहो, प्रधानमंत्री से हेमंत कश्यप शर्मा ने बहुत अच्छा किया है, मुसलमान के घर पर लूटा के तोड़ दिया, गुली करके मारा, तो इसको दूसरा बार चीफ मिनिस्टर बनाना है। এই ফর্মুলা তেও অসমৰ মাটি অসমৰ ভেটি বিক্ৰী কৰিব ওলাইছে আদানীৰ ওচৰত। এইটো আজি আমি বুজিছো, বহুতেই বুজা নাই। 10 বছৰ পিছত বুজি পাব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কিমান অন্যায় অসমীয়া ৰাইজৰ লগত কৰিব। গতিকে মই বেছি কথা নকওঁ, যেতিয়ালৈকে ন্যায় নাপাওঁ, যেতিয়ালৈকে অধিকৰণ বিলাক বন্ধ নকৰে, যেতিয়ালৈকে উচ্ছেদিত সংস্থাপিত নহয়, তেতিয়ালৈকে আমাৰ এই সংগ্ৰাম অব্যাহত থাকিব, অব্যাহত থাকিব। আৰু মই সংখ্যালঘু বিধায়কসকলক, কংগ্ৰেছ আৰু ইউডিএফৰ বিধায়কসকলক জাতিৰ এই দুৰ্দিনত দল এৰি জাতিৰ এই বিপদৰ সময়ত জাতিক সন্মুখৰ পৰা নেতৃত্ব দিবৰ কাৰণে আহ্বান জনাইছো। অন্যথায় 26ত আমি নেতৃত্ব দিম, আপোনালোকক ব্ৰহ্মপুত্ৰত থৈ দিম। গতিকে মই বেছি কথা নকওঁ, কেৱল মাত্ৰ আপোনালোকক হাত জোৰ কৰি আহ্বান জনাইছো, আপোনালোকে শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিকভাৱে আমচুৰ প্ৰতিটো আন্দোলনত সহযোগ কৰিব নাই। গতিকে মই শ্লোগান দি সেৱা শেষ কৰিম। সভা শেষ কৰাৰ আগত মই কেৱল মাত্ৰ আপোনালোকক অনুৰোধ জনাম, বহুত গাড়ী আহিছে, প্ৰশাসনে আমাক যথেষ্ট সহায় কৰি আছে। ৰাস্তাত যাতে কোনো গাড়ী হুলস্থুল কৰি নুঠে, কাৰণ আমি এটা প্ৰতিবাদ কৰিব আহি যাতে অন্যায় নহয়, এক্সিডেণ্ট নহয় বা কোনোবা গাড়ীত লাগি নাযায়, তাৰ কাৰণে সকলোৱে নিজে নিজে ভলেণ্টিয়াৰ হ'ব। যেতিয়া ইস্তেমা হয় পুলিচ লাগে, গতিকে ইস্তেমাৰ দৰে যেনেকৈ আমি ভলেণ্টিয়াৰী ছাৰ্ভিচ দিওঁ,
প্ৰতিজন আই মাতৃ আছে, মহিলা আছে, পুৰুষ আছে, সকলোকে আপোনালোকক মই আহ্বান জনাইছো যে আপোনালোকে শান্তিপূৰ্ণভাৱে যাব। আৰু মই আই মাতৃসকলৰ আহ্বান মই কথা দিছো, মই পিতৃ কথা দিছো, যেতিয়ালৈকে আমচি আপোনালোকৰ ন্যায় আনি দিব নোৱাৰে, যেতিয়ালৈকে আমচি আপোনালোকৰ ন্যায় আনি দিব নোৱাৰে, তেতিয়ালৈকে আমচিয়ে আৰু অধিক ভয়াৱহভাৱে সংগ্ৰাম অব্যাহত ৰাখিব। নিস্বাৰ্থভাৱে আপোচবিহীনভাৱে মই 82 কথা দি হৈছো, যেতিয়ালৈকে আপোনালোকৰ ঘৰ বনাই দিব নোৱাৰি, যেতিয়ালৈকে আপোনালোকৰ ল'ৰা ছোৱালী স্কুল পঠাব নোৱাৰি, তেতিয়ালৈকে আমাৰ আন্দোলন আৰু অধিক শক্তিশালীভাৱে চলি থাকিব। কেৱল সমাজৰ বিচাৰিব আপোনালোকে, কেৱল সমাজৰ বিচাৰিব আপোনালোকৰ। গতিকে জাতিৰ স্বাৰ্থত ৰাজনীতি পৰিহাৰ কৰি আমি সকলোৱে ঐক্যবদ্ধ হবৰ কাৰণে মই আহ্বান জনাইছো। গতিকে মই এইখিনি কথা আবেগি এইকাৰণে ক'ব লাগে যে মোৰ মাকসকল, মোৰ পিতৃ, মোৰ বস্তি হ'ল, মোৰ ল'ৰা, মোৰ সকলোজন ভাইটিহঁতে যি পৰিৱেশত মানুহে মানুহক এনেকে নাৰাখে, যিটো হিমন্ত বিশ্ব শৰ্মাই দানৱীয় কায়দাৰে গাজা সদৃশ পৰিৱেশত আমাক ৰাখিছে। গতিকে নেদেখাজনৰ ওপৰত ভৰসা ৰাখক, বিচাৰ এদিন হ'বই আৰু জয় নিশ্চিতভাৱে আমাৰ প্ৰতিজন মানুহেই হ'ব, প্ৰতিজন ভাৰতীয়ৰ হ'ব, প্ৰতিজন অসমীয়াৰ হ'ব, প্ৰতিজন শিশুৰ জয় নিশ্চিতভাৱে হ'ব, প্ৰতিজন মহিলাৰ জয় নিশ্চিতভাৱেই হ'ব। কেৱল নেদেখাজনৰ ওপৰত ভৰসা ৰাখক, ধৈৰ্য ৰাখক, সমন্বয় ৰাখক। আমি একেলগে হিন্দু মুছলমান নহয়, মানুহ হিচাপে, অসমীয়া জাতি হিচাপে এই সমস্যাবিলাক আমি তুলি ধৰিব বিচাৰিছো। অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে সকলো ৰাইজক আহ্বান জনাইছো যে হিমন্ত বিশ্ব শৰ্মাই এই সাধাৰণ ঠাটি খোৱা কেৱল মাত্ৰ বংগীয় মূলৰ অসমীয়া হোৱাৰ বাবেই তেওঁলোকে নিৰ্ণয় কৰা হৈছে, এই কথাখিনি আপোনালোকে অলপ বুজক। এই আহ্বান মই উজনি অসমৰ ৰাইজক দিছো, কোনো সন্দেহজনক বিপদীয়ালৈকে নহয়। শেষত মই দুটা শ্লোগান দি সভা শেষ কৰিম। আমচু জিন্দাবাদ, আমচু জিন্দাবাদ, অসম চৰকাৰ হায় হায়, অসম চৰকাৰ হায় হায়, অসম চৰকাৰ হায় হায়, এই আন্দোলন চলিছে, এই আন্দোলন চলিছে, এই আন্দোলন চলিছে, অসম চৰকাৰ মুৰ্দাবাদ।